মাৰ্ঘেৰিটাৰ ইতিহাসৰ অন্যতম এটা সংযোজন হৈছিল, সেয়া হৈছে মাৰ্ঘেৰিটা সাংবাদিক সংস্থা। এক বৰ্ণিল যাত্ৰা। 22তম প্ৰতিষ্ঠা দিৱস আজিৰ দিনটোত মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ জাগোনৰ পৰা পাৱৈলৈকে এটা বিস্তৃত অঞ্চলটোৰ মফচলীয়া সাংবাদিকসকলৰ এক শক্তিশালী মঞ্চ। অকল মাৰ্ঘেৰিটাই নহয়, উজনি অসমৰ ভিতৰতে অন্যতম এটা শক্তিশালী সাংবাদিক সংগঠন হিচাপে ইতিমধ্যে নিজৰ কৰ্মকাৰাজিৰে পৰিচিতি লাভ কৰিছে। আৰু এই সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ প্ৰতিনিধি দল আমি উপস্থিত হৈছোঁ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত। আৰু চিকিৎসালয়ত থকা প্ৰায় 2 কোটিৰো অধিক ৰোগাক্ৰান্ত লোকক আমি ফল মূল বিতৰণ কৰি আজিৰ দিনটো আমি উদযাপন কৰিছোঁ। এইভাৱে আমি আজিৰ দিনটো এই ধৰণে উদযাপন কৰিছোঁ। এই ৰোগাক্ৰান্তসকলক, বিশেষকৈ অসামৰিক চিকিৎসালয়ত থকা ৰোগাক্ৰান্তসকলক অকণমান হ'লেও আমি ফল মূলেৰে তেওঁলোকক আপ্যায়ন কৰিব চেষ্টা কৰিছোঁ। এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, মাৰ্ঘেৰিটা সাংবাদিক সন্থাই দীৰ্ঘদিনীয়া যি ইতিহাস, এই ইতিহাসত সামাজিক কৰ্মকাৰাজিৰে সদায় সমাজৰ সামাজিক দায়বদ্ধতা পৰিচয় দি আহিছে আৰু ভৱিষ্যতেও সামাজিক দায়বদ্ধতাৰে কাম কৰি যাব। মাৰ্ঘেৰিটাৰ ইতিহাসৰ অন্যতম এটা সংযোজন হৈছিল, সেয়া হৈছে মাৰ্ঘেৰিটা সাংবাদিক সংস্থা। এক বৰ্ণিল যাত্ৰা। 22তম প্ৰতিষ্ঠা দিৱস আজিৰ দিনটোত মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ জাগোনৰ পৰা পাৱৈলৈকে এটা বিস্তৃত অঞ্চলটোৰ মফচলীয়া সাংবাদিকসকলৰ এক শক্তিশালী মঞ্চ। অকল মাৰ্ঘেৰিটাই নহয়, উজনি অসমৰ ভিতৰতে অন্যতম এটা শক্তিশালী সাংবাদিক সংগঠন হিচাপে ইতিমধ্যে নিজৰ কৰ্মকাৰাজিৰে পৰিচিতি লাভ কৰিছে। আৰু এই সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ প্ৰতিনিধি দল আমি উপস্থিত হৈছোঁ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত। আৰু চিকিৎসালয়ত থকা প্ৰায় 2 কোটিৰো অধিক ৰোগাক্ৰান্ত লোকক আমি ফল মূল বিতৰণ কৰি আজিৰ দিনটো আমি উদযাপন কৰিছোঁ। এইভাৱে আমি আজিৰ দিনটো এই ধৰণে উদযাপন কৰিছোঁ। এই ৰোগাক্ৰান্তসকলক, বিশেষকৈ অসামৰিক চিকিৎসালয়ত থকা ৰোগাক্ৰান্তসকলক অকণমান হ'লেও আমি ফল মূলেৰে তেওঁলোকক আপ্যায়ন কৰিব চেষ্টা কৰিছোঁ। এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, মাৰ্ঘেৰিটা সাংবাদিক সন্থাই দীৰ্ঘদিনীয়া যি ইতিহাস, এই ইতিহাসত সামাজিক কৰ্মকাৰাজিৰে সদায় সমাজৰ সামাজিক দায়বদ্ধতা পৰিচয় দি আহিছে আৰু ভৱিষ্যতেও সামাজিক দায়বদ্ধতাৰে কাম কৰি যাব। মাৰ্ঘেৰিটাৰ ইতিহাসৰ অন্যতম এটা সংযোজন হৈছিল, সেয়া হৈছে মাৰ্ঘেৰিটা সাংবাদিক সংস্থা। এক বৰ্ণিল যাত্ৰা। 22তম প্ৰতিষ্ঠা দিৱস আজিৰ দিনটোত মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ জাগোনৰ পৰা পাৱৈলৈকে এটা বিস্তৃত অঞ্চলটোৰ মফচলীয়া সাংবাদিকসকলৰ এক শক্তিশালী মঞ্চ। অকল মাৰ্ঘেৰিটাই নহয়, উজনি অসমৰ ভিতৰতে অন্যতম এটা শক্তিশালী সাংবাদিক সংগঠন হিচাপে ইতিমধ্যে নিজৰ কৰ্মকাৰাজিৰে পৰিচিতি লাভ কৰিছে। আৰু এই সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ প্ৰতিনিধি দল আমি উপস্থিত হৈছোঁ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত। আৰু চিকিৎসালয়ত থকা প্ৰায় 2 কোটিৰো অধিক ৰোগাক্ৰান্ত লোকক আমি ফল মূল বিতৰণ কৰি আজিৰ দিনটো আমি উদযাপন কৰিছোঁ। এইভাৱে আমি আজিৰ দিনটো এই ধৰণে উদযাপন কৰিছোঁ। এই ৰোগাক্ৰান্তসকলক, বিশেষকৈ অসামৰিক চিকিৎসালয়ত থকা ৰোগাক্ৰান্তসকলক অকণমান হ'লেও আমি ফল মূলেৰে তেওঁলোকক আপ্যায়ন কৰিব চেষ্টা কৰিছোঁ। এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, মাৰ্ঘেৰিটা সাংবাদিক সন্থাই দীৰ্ঘদিনীয়া যি ইতিহাস, এই ইতিহাসত সামাজিক কৰ্মকাৰাজিৰে সদায় সমাজৰ সামাজিক দায়বদ্ধতা পৰিচয় দি আহিছে আৰু ভৱিষ্যতেও সামাজিক দায়বদ্ধতাৰে কাম কৰি যাব।